চৰাইদেউ জিলাৰ সোণাৰীত ইউনিভাৰ্চেল ফেক্স আৰু ফিটনেছ আড্ডাৰ উদ্যোগত মঙলবাৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হোৱা শৰীৰ চৰ্চাবিদক সম্বৰ্ধনা জনালে সোণাৰীত। ইউনিভাৰ্চেল ফ্লেক্স জিম আৰু ফিটনেছ আড্ডাৰ উদ্যোগত মঙলবাৰে আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ তথা বিশিষ্ট সমাজকৰ্মী মণি গগৈ, ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰিন্স মুক্তাবুল হকৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইউনিভাৰ্চেল জিম তথা চৰাইদেউৰ জিলা হৈ প্ৰতিনিধিত্ব কৰা আমাৰ কেইবাজনো শৰীৰ চৰ্চাবিদে সদৌ অসম শৰীৰ চৰ্চা প্ৰতিযোগিতাত ক্ৰমে প্ৰথম, দ্বিতীয়, চতুৰ্থ একাডেমীয়ে স্থান লাভ কৰি ইয়াৰে দুজনে অনন্ত চাংমাই আৰু সুমন্ত তাছাই পৰৱৰ্তী ফেব্ৰুৱাৰী মাহত হ'ব লগা মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। সেই উপলক্ষে আমি সন্মানীয় ব্যক্তিসকলৰ দ্বাৰা আমি সন্মান প্ৰদৰ্শন কৰি তেওঁলোকক এটা সম্বৰ্ধনা অনুষ্ঠান আজি ইয়াতে জিমতে আমি অনুষ্ঠিত কৰোঁ। কাক জনাইছে, কেইজনক? আমি 5 জনক জনাইছোঁ: অনন্ত চাংমাই, সুমন্ত তাছা, চন্দন কোঁৱৰ, নৱজ্যোতি প্ৰধান আৰু বিশ্বজিৎ প্ৰসাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।